অঞ্চল চাওক অসমখনত এক্সপ্ল'ৰ কৰিব লগা বহুত জেগা আছে 6 মাহ জেল কাটি আহিছোঁ বুলি গম পাই চবে এতিয়া অকণমান মুক্ত হৈ ঘূৰি ফুৰিছোঁ মানুহবিলাকেতো জুবিন দাক পাহৰি গৈছে এইটোতো চবে বিশ্বাস কৰে হয় নহয় জুবিন দাৰ নিয়াৰ কাৰণে এতিয়া কোনে লাগি আছে অসমত কোনে লাগি আছে তো হিন্দু মুছলমান সকলোকে দাদাই একত্ৰিত কৰিব দিছিলে মই সদায় এটা কথা কওঁ যে মই হনুমান মই জুবিন দাৰ ভক্ত বুলি কওঁনে নাই তে যিটো সময়ত ইয়াতে নিকৃষ্ট ৰাজনীতি চলিছে হিন্দু মুছলমানৰ ৰাজনীতি চলিছে সেইটো সময়ত দাদাই দি দিয়া দায়িত্ব যোনখিনি যে হিন্দু মুছলমান চৰ বোলে পাহাৰ ভৈয়াম গোটেই সকলো জেগাতে মানুহখিনিক একত্ৰিত কৰি আছোঁ এতিয়া ঘূৰি ফুৰিছোঁ কাৰণ যদি জুবিন গাৰ্গে ন্যায় নাপায় আমি কি কৰিম খাই পেলাম আমি কি কৰিম জুবিন দাই ন্যায় নাপালে কি কৰিম আৰু অকলে মই পাৰিম নেকি মোৰ লগত চব থাকিব লাগিব আছে নাই তো এইটোৱে কথা এতিয়া চাওক সমষ্টি এতিয়াতো নিৰ্বাচন চলি আছে তো নিৰ্বাচনৰ সময়ত সমষ্টিবিলাক দেখা পালে গম পায় যে কি অৱস্থা সমষ্টিৰ ক'ত কি অৱস্থা আপোনালোকৰ ইয়াতেতো আহি মই এটা বস্তু দেখিলোঁ না ৰাস্তা আছে না ঘাট আছে না দলং আছে এতিয়া বৰ্তমান MLA কোন ইয়াৰে আপোনালোকৰ আশৰাফুল কি চেয়াৰমেনৰ সমষ্টি চেয়াৰমেন বৰ্তমান চেঙাত পৰিছে এতিয়া চেঙা সমষ্টি MLA কোন আছিলে MLA ডিলিমিটেশ্যনৰ পিছত চেঙা মানে আগতে ৰজা কোন আছিলে চেয়াৰমেন আলী আহমেদ চেয়াৰমেন দাই কি কৰিলে মানুহখিনিৰ কথা কিয় নাভাবিলে ভাবিব লাগিছিল নে নাই আপোনালোকেতো জিকাইছিলে আপোনালোকেতো আশা কৰি জিকাইছিলে যেতিয়া আহিছিল মিছা কথা কৈ গৈছিলে নে নাই দুনিয়াত এটা কথাটো সঁচা মানে মইতো আহি দেখা পালোঁ কি অৱস্থা ৰাস্তাত ধূলিৰ অৱস্থা না চাব নে আপুনি ব্ৰিজৰে অৱস্থা ব্ৰিজটো এখনো নাই চবটো বাঁহে দিয়ে বনাই থৈ দিছে তে মোৰ এটাই কথা মই যিটো কথা কওঁ যে আমাৰ মানুহবিলাক একত্ৰিত হ'ব লাগিব মানুহবিলাক শিক্ষিত হ'ব লাগিব আপোনালোকে সেইটো কথা বুজি পাইছেনে নাই আৰু যদি আপোনালোকে পৰিৱৰ্তন আনিব পাৰে কোনে আনিব পাৰিব জনতাই আনিব পাৰিব যে জনতা একত্ৰিত হোৱাটো সময় আজি মোক জেলত ভৰাই দিয়াৰ পিছত 5 মাহৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ বস্তুটো নোহোৱা কৰি পেলালে হয়নে নহয় মাতে নাই তহঁতৰ হয়নে নহয় তে চৰকাৰৰ কিছুমান নীতি থাকে সেই চৰকাৰৰ নীতিবিলাকে যেতিয়া তেওঁলোকে ব্যৱহাৰ কৰে নীতিবোৰ ব্যৱহাৰ কৰি এটা ইছ্যু তেওঁলোকে তলত পেলাই দিব পাৰে যেনেকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি দেখিছোঁ গোটেই ইছ্যুটো তলত পেলাই দিছে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দিলে কি হ'ব 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখনৰ গভীৰতা কিমান সেইটো বুজি পাব লাগিব আমি জেল খাটা মানুহ আমি গম পাওঁ আমি কেছ খাটা মানুহ আমি গম পাওঁ যে দেখাত বস্তু এটা ডাঙৰ হ'ব পাৰে কিন্তু চব দেখাত ডাঙৰ বস্তু ধুনীয়া বুলি আপুনি ক'ব নোৱাৰে বা তাৰ গভীৰতা আছে বুলি ক'ব নোৱাৰে কথাটো বুজি পাইছেনে নাই যদি